দুষ্মন্ত শকুন্তলা কথা অনুপম এবে আমি করিব কীর্তন এবে আমি করিব কীর্তন কৃষ্ণ বিশ্বামিত্র ওর
দুষ্মন্তৰা জন পাৰি খদসমে ৰাজা সন্তুষ্টি লভিল হৈছে হে ৰাম প্ৰেমত পৰিয়া ৰাজা পথভ্ৰষ্ট হইলা সেই সময়তে ৰাজা আঙঠি পিন নামৰ দশ অপৰাধ মাৰ্জনা কৰিব প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ কোন ক্লাছত পঢ়া মই 5ত পঢ়া হা 5 পাৰ্ট 1ত 5ত পঞ্চম মান শ্ৰেণীত বঢ়িয়া এতিয়া কথা হ'ল কি তুমি সংগীতৰ সাধনা কৰিছা নি মানে সংগীতৰ যি বিদ্যালয় থাকে শংকৰী সংগীতৰ বিদ্যালয় হওক বা শাস্ত্ৰীয় সংগীতৰ হওক কৰিছা নি কোনটো ধাৰাত কৰিছা শাস্ত্ৰীয় নে শংকৰী মই শাস্ত্ৰীয় কৰিছো শাস্ত্ৰীয়ত কৰিছা ঠিকে আছে এতিয়া কোন বৰ্ষৰ তুমি শাস্ত্ৰীয় সংগীতৰ কোনটো বৰ্ষৰ ছাত্ৰী
মধ্যমা হয় তোমাৰ বিদ্যালয়খনৰ নামটো কোৱাচোন সংগীতৰ য়মন কল্যাণ সংগীত বিদ্যালয় বঢ়িয়া সুন্দৰ ধন্যবাদ কথা হ'ল কি এটি খুব সুন্দৰ কণ্ঠৰ অধিকাৰী ধন্যবাদ। সত্যটো স্বীকাৰ কৰি ভাল পাওঁ সেইকাৰণে কৈছোঁ ধন্যবাদ তোমাৰ এই সংগীতৰ যে যাত্ৰা এই যাত্ৰা তুমি অব্যাহত ৰাখিবা তোমাৰ এটা ব্ৰাইট ফিউচাৰ আছে আজি মঞ্চত তুমি কি কৰিছা কি নাই কৰা সেইটো ইমান ডাঙৰ কথা নহয় বা আজি আমি তোমাক বিচাৰকৰ আওতালৈ আনিব পাৰিছোঁ নাই সেই সময়ে ক'ব অপেক্ষা কৰিব লাগিব কিন্তু কিছু খুটি নাটি নথকা নহয় সেইখিনি আমি এতিয়া নকওঁ খালি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বাকী সকলো তোমালোকেও যদি কৰিছা সকলোকে সুধি সময়টো খৰচ নকৰোঁ তোমালোকেও যদি কৰিছা তোমালোকে কৰা আৰু নকৰা সকলো কৰিবলৈ যত্ন কৰা বুজি পালানে কিন্তু খুব সুন্দৰ হৈছে আৰু ভাল হৈছে কিমান ভাল বজাইছা সেইটো মই নকওঁ কিন্তু পৰিমাৰ্জিতভাৱে কৰিছা সেইটো ভাল লাগিছে বাকী তোমালোকৰ নামষাৰৰ সম্পৰ্কত বহু ক'ব লগা আছে সেইখিনি পিছত ক'ম মোৰ জ্যেষ্ঠ মোৰ অধ্যাপক আছে লগত বাইদেউ আছে গতিকেলৈ সেইখিনি প্ৰসংগত ক'ম কিন্তু প্ৰথম কলিটো আকৌ এবাৰ মই শুনিবলৈ মন গৈছে প্ৰথম জোৰণিকণ খুব সুন্দৰ তুমি মানে দুটামান বৰ সুন্দৰকৈ উচ্চাৰণ কৰিছা ভালে খালি উচ্চাৰণৰ প্ৰব্লেম আছে উচ্চাৰণৰ অসুবিধা আছে তোমাৰ সেইখিনি কিন্তু তুমি ভৱিষ্যতলৈ শুধৰণি কৰিব লাগিব তুমি দিহানাম আৰু এটা কথা কওঁ তুমি শাস্ত্ৰীয় সংগীত শিকিছা হয় তুমি বৰগীত শিকিছা নাই মানে শিকিছা প্ৰণালীবদ্ধভাৱে শিকিছা নে এনেই কাৰোবাৰ মুখত শুনি শিকিছা সেইটো কোৱা মই ছাৰৰ লগত শিকিছোঁ শিকিছা হয় ৰাগ জানা কি কি ৰাগ জানা কোৱাচোন ভয় কৰিব নালাগে মই গাবলৈ নিদিওঁ ধনশ্ৰী ধনশ্ৰী শিকিছা অঁ আৰু আৰু শ্ৰী ৰাগশ্ৰীটো শিকিছোঁ তুমি এটা কথা জানানে যদি আমি সংগীত ভাল পাওঁ হয় তেতিয়াহ'লে আমি বৰগীত শিকিব লাগেই এইকাৰণে লাগে যে চোৱা সংগীতৰ বাকী সংগীত আমাৰ যি শাস্ত্ৰীয় সংগীত আছে বা আনুষংগিক আমাৰ ইয়াত অসমত 52বিধ নাম আছে গম পালানে কিন্তু বৰগীতৰ যি ধাৰা সেই ধাৰাক আমাৰ যিসকল পণ্ডিত বৰেণ্য ব্যক্তি গুৰুজনাই লিখোঁতে বৰগীত বুলি লিখা নাছিলে তাৰ যি মানদণ্ড সেই মানদণ্ড অন্য গীততকৈ পৃথকভাৱে বৰগীত নামাকৰণ কৰিছিলে হয়নে গতিকে আমাৰ সম্পদ হয়নে আমি শিকিব লাগে আৰু যদি বৰগীত শিকা বাকী গীতখিনিৰ কাৰণে বহুত সহজ হয় হয়নে বৰগীততে ৰাগ তাল মান আৰু কি নিবন্ধ হৈ আছে সংগীতত ৰাগ তাল মান আৰু কি বস্তু নিবন্ধ হৈ আছে বাকীখিনি সকলোতে আছে সময় নিবন্ধ হৈ আছে আমি বৰগীত এভাগ যেতিয়াই তেতিয়াই মন গ'লেই পৰিৱেশন কৰিব নোৱাৰোঁ হয়নে হয় নহয় তুমি এতিয়া ধনশ্ৰী ৰাগৰ কথা ক'লা ধনশ্ৰী ৰাগটো কিমান সময়ত গায় আবেলি সময়ত মই নকওঁ এতিয়া কিন্তু মই তোমাক কথাটোৱে সুধিছোঁ ঠিক আছে বৰগীত শিকিবা সকলোৱে শিকিবা দেই আৰু অকণমান প্ৰথম কলিটো জোৰণিকণ জোৰণি ঘোষাকণ বিশ্বামিত্ৰৰ ঔৰসে মেনকাৰ গৰ্ভে এটি শিশু ধৰিব পাৰিছানে কিবা এটা ধৰিব পাৰিছানে হয় নহয় তাৰ পিছৰকণ কোৱাচোন জন্ম হৈলা কন্যমুনিৰাশ্ৰমে হৈলন্ত পালিত কন্যমুনিৰাশ্ৰমে হৈলন্ত পালিত এই যে পৰিৱৰ্তন কৰি দিলা মুনিৰ আশ্ৰমে প্ৰথমতে বেলেগকৈ গালা পিছৰবাৰ বেলেগকৈ গালা এইখিনি হৈছে অলংকাৰ আমি একেধৰণে গাব পাৰিলোহেঁতেন আমি একে বাক্যকে উচ্চাৰণ কৈছোঁ নাই একেটা কথাকে কৈছোঁ প্ৰথমবাৰ আমি বেলেগ ধৰণে গালোঁ পিছৰবাৰ বেলেগ ধৰণে এইখিনি হৈছে সংগীতৰ অলংকাৰ গম পালানে এইখিনি বুজি পাব লাগিব সৰু কাৰণে কৈছোঁ দেই তোমালোকক ক'ব পাৰোঁ মোতকৈ সৰু মোতকৈ ডাঙৰ হোৱা হ'লে মই নকওঁ সোধা হ'লে বেলেগ কথা সৰু কাৰণে কৈছোঁ এই অলংকাৰখিনি লাগিব খালি জোখতকৈ বেছিকৈ নহয় যাতে আমি কৰা কামটোৱে ভালৰ পৰা বেয়ালৈ নাযায় সেইটো কথা সদায় মনত ৰাখিব লাগিব ঠিক
ঠিক আছে, ধন্যবাদ। কল্পতৰু চেমনীয়া দিহানাম দল মৰাণ তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন